আপোনালোকে দেখিছিলে যদি CPIM বক্তব্য দাঙি ধৰিছিলে, কংগ্ৰেছ আয়ে বক্তব্য দাঙি ধৰিছিলে, আৰু আমি দেখিছিলোঁ যে এই তিনিওটা দলে একদম থিয় হৈ মোৰ সৈতে 4টা দল, ৰাইজৰ দলৰ সৈতে 4টা দল, সৰ্বমুঠ 4টা দলে আমি ডিভিজন বিচাৰিছিলোঁ, ভোট বিচাৰিছিলোঁ। যেতিয়া চৰকাৰে ক'লে যে OPS দিয়া নহ'ব, আমি ক'লোঁ যে OPS দিব লাগিব। চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে কাৰোবাক লাগিলে আমি NPS দিম, আৰু NPS নালাগে আমি UPS দিম, আমি কোনো পধ্যে OPS নিদিওঁ। তেতিয়া আমি ক'লোঁ যে বিধানসভাত ভোট হ'ব লাগে, ভোটৰ ব্যৱস্থা আছে। উপাধ্যক্ষ মহোদয়ে আপোনালোকে জানে যে ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ অনুসৰি যদি ডিভিজন বিচাৰে, ভোট বিচাৰে যে এই প্ৰস্তাৱটোৰ ওপৰত ভোট হ'ব লাগে, তেতিয়াহ'লে ভোট দিয়াটো বাধ্যতামূলক। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি ডেপুটি স্পীকাৰে আমাক কোনো পধ্যে ভোট দিবলৈ নিদিলে আৰু মোক বাহিৰ কৰি দিলে।